সামৰণি পৰিল অসম লাইভ 24 উদ্যোগত ঢেকিয়াখোৱা বৰনামঘৰত আয়োজিত ভাওনা প্ৰতিযোগিতা আৰু পঞ্চম দিনা ঘোষণা কৰা হয় ভাওনা প্ৰতিযোগিতাৰ ফলাফল প্ৰথম শ্ৰেষ্ঠ দল টিয়কৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ দলটোৱে প্ৰদৰ্শন কৰিছিল মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ ভাওনা আৰু গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড় যোৰহাট আৰু নৱজাগৰণ নাট্যগোষ্ঠী বালিগাঁৱলৈ যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ দল ঘোষণা কৰা হয় হংসধ্বজৰ কৃষ্ণ দৰ্শন আৰু সুধম্বাৰ মুক্তিলাভ ভাওনা প্ৰদৰ্শন কৰিছিল গোপালদেৱ সমন্বয় শিল্পী সমাজে নৱজাগৰণ নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰিছিল বৈদেহী বিয়োগ ভাওনা আৰু কৃষ্ণ শংকৰ শিল্পী সমাজ মিলননগৰ যোৰহাটে প্ৰদৰ্শন কৰা শকুনিৰ প্ৰতিশোধ ভাওনালৈ তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান আগবঢ়োৱা হয় অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে প্ৰদান কৰিলে পুৰস্কাৰসমূহ জৰাসন্ধ বধ এই ভাওনাভাগী পৰিবেশন কৰা প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ টিয়কক প্ৰথমে আমি অধ্যক্ষ নৃপেন দাস ডাঙৰীয়াৰ পিতৃ মুক্তি যুঁজাৰু উপেন চন্দ্ৰ দাস তেখেতৰ স্মৰণত সোঁৱৰণত আগবঢ়োৱা উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ CMD নৃপেন দাসে প্ৰথমেই ইয়াৰ শ্ৰেষ্ঠ দলটোলৈ ট্ৰফি আগবঢ়াইছে প্ৰথম শ্ৰেষ্ঠ দল ঢেকিয়াখোৱা বৰনামঘৰত আয়োজিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ সোঁৱৰণী বঁটা 1 লাখ টকাৰ চেক এই মুহূৰ্তত বিতৰণ কৰা হৈছে আমি এই মুহূৰ্তত আপোনালোকক সেই পৰিৱেশটোৰ সৈতে একাত্ম কৰিছো আৰু অসম লাইভ 24 অধ্যক্ষ এয়া এখনি গামোচাৰে বিতৰণ কৰিছে বঁটা বিতৰণ কৰিছে এখন মানপত্ৰ অসম লাইভ 24ৰ আৰু এনআৰডি গ্ৰুপৰ জুবিন বিশেষ 2026 বৰ্ষৰ কেলেণ্ডাৰ এয়া বিতৰণ কৰা হৈছে অসম লাইভ 24 উদ্যোগত ত্ৰিভাষিক জুবিন গাৰ্গৰ বিশেষ গ্ৰন্থ অমৃত সংগীত সূৰ্য প্ৰদান কৰা পৰিলক্ষিত হৈছে লগতে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত 2026 বৰ্ষৰ যি সমীক্ষণ আলোচনীও এয়া অধ্যক্ষ ডাঙৰীয়াই প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে এয়া চাৰ্টিফিকেট আৰু 1 লাখ অৰ্থমূল্য আমি প্ৰথম দলটোক ধন্যবাদ জ্ঞাপন কৰিছো সৃষ্টিৰ পথাৰত আপোনালোকৰ কৃষ্টিৰ কঠীয়া আগবাঢ়ি যাওক আৰু এয়া হৈছে প্ৰথম শ্ৰেষ্ঠ দল প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ টিয়ক ধন্যবাদ জ্ঞাপন কৰিছো এবাৰ আমি দ্বিতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে বঁটা বিতৰণ কৰিব বিচাৰিছো ধন্যবাদ জ্ঞাপন কৰিছো দলটোৰ প্ৰতিনিধি হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ ভাওনা ভাগী পৰিবেশন কৰা গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ক ইয়া পৰিচালন সঞ্চালিকা মান্তি দাসে ট্ৰফি আগবঢ়াইছে ইয়াৰ পাছতে অধ্যক্ষ নৃপেন দাসে আগবঢ়াব এখনি গামোচা প্ৰতিনিধি আমাৰ সৈতে আছে গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ৰ এয়া সঞ্চালক ধ্ৰুৱজ্যোতি দাসে অমৃত সংগীত সূৰ্য অসম লাইভ 24ৰ জুবিন বিষয়ক ত্ৰিভাষিক গ্ৰন্থ অমৃত সংগীত সূৰ্য আগবঢ়াইছে জুবিন বিশেষ এনআৰডি গ্ৰুপ আৰু অসম লাইভ 24ৰ কেলেণ্ডাৰ আগবঢ়াইছে আৰু নগদ 50,000 টকাৰ চেক বৰ্তমান বিতৰণ কৰা হৈছে ইয়াৰ উপৰিও কেইবাটাও উপহাৰ থাকিব পুৰস্কাৰ থাকিব সমীক্ষণ অসম লাইভ 24ৰ আলোচনী সমান্তৰালভাৱে এখনি প্ৰশস্তি পত্ৰ এয়া আগবঢ়াইছে প্ৰথমটো দল গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ক আৰু এখনি মানপত্ৰ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমি দ্বিতীয়টো দলক পুৰস্কাৰ বিতৰণ কৰিব বিচাৰিছো প্ৰথমটো দল গোপালদেৱ সমন্বয় শিল্পী সমাজৰ প্ৰতিনিধিয়ে ইতিমধ্যেই বঁটা গ্ৰহণ কৰিছে দ্বিতীয় দলটোৱে পৰিবেশন কৰিছিল বৈদেহী বিয়োগ ভাওনা নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও বালিগাঁও যুটীয়াভাৱে লাভ কৰা বৈদেহী বিয়োগ ভাওনা ভাগী তেওঁলোকে পৰিবেশন কৰিছিল নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও প্ৰশস্তি পত্ৰ মানপত্ৰ
অমৃত সংগীত সূৰ্য অসম লাইভ 24 উদ্যোগত জুবিন বিষয়ক এই যি গ্ৰন্থ 50,000 টকাৰ চেক সমান্তৰালভাৱে অসম লাইভ 24 জুবিন গাৰ্গ বিষয়ক যি কেলেণ্ডাৰ সেই কেলেণ্ডাৰ বৰ্তমান অৰ্পণ কৰা হৈছে অসম লাইভ 24 উদ্যোগত প্ৰকাশিত আলোচনী সমীক্ষণ আৰু এখনি মানপত্ৰ আগবঢ়োৱা হৈছে দ্বিতীয় শ্ৰেষ্ঠ দল নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও ধন্যবাদ জ্ঞাপন কৰিছো দৰ্শন জৰাসন্ধ বধ এই ভাওনাভাগী পৰিৱেশন কৰা প্ৰগতিশীল সাংস্কৃতিক বঁটা আগবঢ়াইছে শ্ৰেষ্ঠ দোহাৰ হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধম্ভাৰ মুক্তিলাভ ভাওনাভাগী কৰা গোপালদেৱ সমন্বয় শিল্পী সমাজ ট্ৰফি নগদ ধন আৰু প্ৰদান কৰিম আৰু পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে বঁটা গ্ৰহণ কৰিছে আৰু তেওঁ পৰৱৰ্তী সময়ত এইসমূহ দিয়াৰ ব্যৱস্থা কৰিব শ্ৰেষ্ঠ সূত্ৰধাৰ মৎস্যৱতাৰ অনন্ত বিজয় শিল্পী সমাজ কৰিছে শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ গীতা চৰিত্ৰৰ জৰিয়তে তেখেতে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল এইবাৰ আমি আমন্ত্ৰণ জনাব বিচাৰিছো আহাৰৰ ব্যৱস্থা কৰা হৈছে দুপৰীয়া আহাৰ ভোজন কক্ষত আপোনালোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰিব এয়া পাৰ্শ্বচৰী ধনৰ পুৰস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছো এইবাৰ আমি শ্বেতা ট্ৰফি ধন্যবাদ এইবাৰ আমি শ্ৰেষ্ঠ নাৰদ চৰিত্ৰৰ বাবে প্ৰতিনিধিয়ে বঁটা বিতৰণ কৰিছে আমি যোৱা 5 দিনে ঢেকীয়াখোৱা বৰনামঘৰত আমি ভাওনা পাতিছিলোঁ ইয়াত প্ৰায় 50টা দলে যোগদান কৰিছিল তাৰ পৰা আমি ফাইনেল পৰ্যায়ত 10টা দলক আমি আনিছিলোঁ আৰু 10টা দলৰ পৰা আমি প্ৰথম ফাৰ্ষ্ট ছেকেণ্ড দ্বৈতভাৱে দিয়া হ'ল আৰু থাৰ্ড প্ৰাইজ এটা দিয়া হ'ল গতিকে আটাই খুব আনন্দমুখৰ পৰিৱেশ যোৱা 5টা দিন ঢেকীয়াখোৱা বৰনামঘৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছিল প্ৰায় যোৱাকালি 25,000 মানুহৰ উপস্থিতিত আমি ভাওনা সভা কৰোঁ আৰু আমি যি উদ্দেশ্যৰে ভাওনা পাতিছিলোঁ সেই উদ্দেশ্যত আমি কৃতকাৰ্যতা হ'লোঁ আটাইয়ে খুব সুন্দৰভাৱে ভাওনা সমাৰোহ উদযাপন কৰিলে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে এই ক্ষেত্ৰত মই নাম ল'ব লাগিলে আমাৰ দিগন্ত দা কলিতা দাৰ নাম ল'ব লাগিব এওঁলোক দুজনে যথেষ্ট পৰিশ্ৰম কৰি আমাৰ এই ভাওনা কৃতকাৰ্যতা কৰিছে আৰু অহা দিনবিলাকত এওঁলোকে 2028 চনত আমাৰ ঢেকীয়াখোৱা বৰনামঘৰত 500 বছৰ হ'ব আৰু কালি মোক সভাপতি মহোদয়ে ক'লে যে এই 500 বছৰীয়া অনুষ্ঠানত যি বৰনামঘৰৰ 500 বছৰ হ'ব তাত 100খন ভাওনা কৰিব আৰু এমাহ জোৰা কাৰ্যসূচী হ'ব আৰু তাত আমি NRD গ্ৰুপ আৰু অসম লাইফৰ পৰাই 10খন ভাওনা দিম বুলি মই কালি প্ৰতিশ্ৰুতি দিছোঁ এইটো 2028 চনত হ'ব আৰু আমি চেষ্টা কৰি আছোঁ এই অসমীয়াত যি আমাৰ অসমীয়া ভাষাত যি আমি ইয়াত ভাওনা পাতিলোঁ এইটো যদি পোৱা যায় ভগৱান ঈশ্বৰে যদি আমাক সহায় কৰে তেতিয়াহ'লে আমি হিন্দী ভাষাত দিল্লী মহানগৰীত কৰাৰ বাবে চেষ্টা কৰিম ইতিমধ্যে মই কথা পাতিছোঁ আটাইখিনিৰ লগত সকলোৱে কৈছে এইটো খুব ভাল হ'ব আৰু যদি আমি ভাওনাখন হিন্দী ভাষাত দিল্লীত কৰিব পাৰোঁ তেতিয়া আমাৰ যিখিনি অনা অসমীয়া মানুহ আছে তেওঁলোকে ভাওনা সংস্কৃতিৰ বিষয়ে জ্ঞাত হ'ব পাৰিব আৰু আশা কৰিছোঁ ঈশ্বৰে আমাক সেইখিনি সহায় কৰিব কৰাৰ বাবে আৰু মোৰ পিছফালে যিটো মূঢ়া আছে এইটো মহাপ্ৰভু মাধৱদেৱে ইয়াত বহি তেখেতে ভক্তসকলৰ লগত কথা পাতিছিল তেখেতে ধৰ্মীয় কথাবোৰ বাণীবোৰ প্ৰচাৰ কৰিছিল অতি এটা সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ ইয়াত এই মূৰাত বহিয়ে তেখেতে গোটেই শংকৰদেৱ ভগৱান গুৰুৱে যি বাণীবোৰ দি গৈছিল এইবোৰ প্ৰচাৰ কৰিছিল আৰু এই ঠাইটুকুৰাতে মই আজি আপোনাৰ লগত কথা পাতিছোঁ গতিকে আশা কৰিছোঁ ঈশ্বৰৰ এই আশীৰ্বাদেৰে আমি বিষ্ণু ভগৱানৰ আশীৰ্বাদ কৃষ্ণ ভগৱানৰ আশীৰ্বাদেৰে আমি আগুৱাই যাব পাৰিম অসম লাইভ 24 পুনৰ ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি আৰু আমি সদায় অসমীয়া জাতি আৰু অসমীয়া ৰাইজ তথা অসমবাসী ৰাইজৰ বাবে কাম কৰি যাম আৰু দায়বদ্ধভাৱে আমি নিৰ্ভীকভাৱে বাতৰিবোৰ পৰিৱেশন কৰিম
আৰু শেষত মই বৰনামঘৰ পৰিচালনা সমিতি আই মাতৃসকল আৰু যিসকল লোকে এই আমাৰ এই 5দিনীয়া কাৰ্যসূচী কৰাত সফল কৰিলে আটাইকে মই সশ্ৰদ্ধ প্ৰণাম জনালোঁ, কৃতজ্ঞতা জনালোঁ। আশা কৰিছোঁ অহা দিনবিলাকত অসম লাইভ পৰিয়ালক আপোনালোকে মৰম কৰিব আৰু আমাৰ এই জনপ্ৰিয় চেনেলটো আপোনালোকে চাই থাকিব আৰু আমাক দিহা পৰামৰ্শ দিব।